নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মুঠ 30টা কুৱেশ্যন আলোচনা কৰিছো। এই 30টা কুৱেশ্যনৰ ভিতৰত আপুনি কিমানটা জানে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত উদযাপন কৰা হয় জনপ্ৰিয় সাংস্কৃতিক উৎসৱ হৰ্ণবিল উৎসৱ। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি নাগালেণ্ডত। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ 7খন ভনীৰ অধীনত কোনখন ৰাজ্য অন্তৰ্ভুক্ত নহয়। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি ছিকিম। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন অৰুণাচল প্ৰদেশে কোনখন দেশৰ সৈতে সীমা ভাগ নকৰে। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি নেপাল। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ সৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কোনখন। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি ছিকিম। নেক্সট কুৱেশ্যন ভাৰতত গ্ৰাহক সুৰক্ষা আইন কেতিয়া গৃহীত কৰা হৈছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1986 চনত। নেক্সট কুৱেশ্যন অসমে কোনখন ৰাজ্যৰ লগত সকলোতকৈ বেছি সীমা ভাগ কৰে। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি মেঘালয়। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতেও চাই থাকিবৰ বাবে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি নলিনীবালা দেৱী। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে প্ৰাৰ্থনা সমাজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 1867 চনত। নেক্সট ওৱান অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক জনা যায়। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি জৰ্জ চিজহম। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যন কলিকতাত হিন্দু কলেজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1817 চনত। নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰবৰ উৎপাদন কৰা হয়। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি কেৰেলাত। নেক্সট কুৱেশ্যন নামদাফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশত। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি মুম্বাইত। নেক্সট কুৱেশ্যন মেনিলা কোনখন দেশৰ ৰাজধানী। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ফিলিপাইনছৰ। নেক্সট কুৱেশ্যন তলত দিয়া কোনখন ৰাজ্যৰ সীমা অসমৰ লগত সংলগ্ন নহয়। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ছিকিম। নেক্সট কুৱেশ্যন নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি শৈলধৰ ৰাজখোৱাক।
নেক্সট গুৰুত্বপূৰ্ণ কুৱেশ্যনটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শৃংখল। নেক্সট কুৱেশ্যন, গোলাপচান্দ কাটাৰিয়া অসমৰ কিমানতম ৰাজ্যপাল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 31তম। নেক্সট কুৱেশ্যন, অৰেঞ্জ চিটি অফ ইণ্ডিয়া বুলি কোনখন চহৰক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নাগপুৰক। নেক্সট কুৱেশ্যন, হস্তিনাপুৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন ৰাজ্যত আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈখন কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সোৱণশিৰি। নেক্সট কুৱেশ্যন, দ্য লেণ্ড অফ মিডনাইট ছান বুলি কোনখন দেশক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৰৱে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ গভীৰতম খাদ মেৰিনা খাদ কোনখন মহাসাগৰত আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰশান্ত মহাসাগৰত। নেক্সট কুৱেশ্যন, কদমকলি কবিতা পুথি কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লক্ষীনাথ বেজবৰুৱাই। নেক্সট কুৱেশ্যন, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে কৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1917 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যন, তলৰ কোনখন আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভাৰত ত্যাগ আন্দোলনত। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় সংহতি দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 31 অক্টোবৰত। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।